থেংক ইউ থেংক ইউ থেংক ইউ মই থেংক ইউ শব্দটো কিয় কৈছোঁ জানেনে কাৰণ আমি জীৱনত যি পাইছোঁ কেতিয়াও কিন্তু কৃতজ্ঞতা স্বীকাৰ নকৰোঁ যিখিনি বস্তু পাইছোঁ তাৰ কাৰণে ভগৱানক কৃতজ্ঞতা স্বীকাৰ নকৰোঁ কিন্তু যিটো আমি নাই পোৱা তাৰ কাৰণে হাবাথুৰি খাই পৰোঁ তাৰ ফলত আমি সুখী হ'ব নোৱাৰোঁ আমাৰ মনটো দুখী দুখী অনুভৱ হৈ থাকে আমি সদায় সেইটো বস্তু ধ্যান দি থাকোঁ যিটো আমাৰ ওচৰত নাই আৰু তাক লৈ আমি মনটো বেজাৰ কৰি থাকোঁ দুখ কৰি থাকোঁ কিন্তু এইটো অনুচিত ভগৱানে আপোনাক আপুনি বিচৰাখিনিও দিব কিন্তু আপুনি জানো কোনোবা দিনা কৃতজ্ঞতা জ্ঞাপন কৰিছে যদি নাই কৰা তেন্তে আজিৰ পৰা আৰম্ভ কৰক এই থেংক ইউ ক'বলৈ কিয়নো থেংক ইউ এনেকুৱা এটা শব্দ যি যাৰ ওচৰত ইমান পাৱাৰ আছে এইটো এটা পাৱাৰফুল ৱৰ্ড হয় থেংক ইউ য'ত ইউনিভাৰ্ছে আপোনাক সকলোখিনি দিব যদি আপুনি কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰতিটো বস্তুৰ কাৰণে প্ৰতিটো কথাৰ কাৰণে তেন্তে ইউনিভাৰ্ছেও চাই আছে যে আপুনি সঁচাকৈ এজন যোগ্য ব্যক্তি তেন্তে আপোনাক নিশ্চয় দিব তো আজিৰ পৰা সৰু সৰু বস্তুটো আপুনি থেংক ইউ ক'ব পাৰে যেনে ধৰক আপুনি আজি পানী গিলাচ পাইছে খাবলৈ তাৰ কাৰণে থেংক ইউ কওক আপোনাৰ পত্নীয়ে সুন্দৰকৈ ৰান্ধি বাঢ়ি ইমান কষ্ট কৰি ভাত ৰান্ধি খুৱাই আপোনাক ল'ৰা ছোৱালী চোৱা চিতা কৰে তাৰ কাৰণে তেওঁক এটা থেংক ইউ দিয়ক এপ্ৰিচিয়েশ্যন কৰক নেক্সট আপুনি যদি কাৰোবাৰ পৰা কিবা এটা হেল্প পাইছে তেওঁক থেংক ইউ কওক কোনোবাই আপোনাক একাপ চাহ যাচিছে তেওঁক থেংক ইউ বুলি কওক চাবচোন কিমান ভাল লাগে যেতিয়া আপুনি সন্মুখৰ ব্যক্তিজনক থেংক ইউ কয় সেই ব্যক্তিজনৰ মনটো ভাল লাগে আপোনাৰ কাৰণে কিবা এটা কৰিবৰ মন যাব গতিকে এই থেংক ইউ শব্দৰ পাৱাৰ খুব বেছি গতিকে আজিৰ পৰা বিনা সংকোচে দিল খুলি একদম মানুহক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰা আৰম্ভ কৰক দেখিব আপোনাৰ লাইফটো কিমান সুন্দৰ হৈ পৰিছে ধন্যবাদ